আজিকালি কাৰেণ্টৰ মিটাৰ ডিজিটেল হৈ গ'ল, ৰিচাৰ্জ ভৰাব লাগে। ডিজিটেল মিটাৰত ৰিচাৰ্জ কেনেকৈ কৰিব লাগে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। বহুতে কিন্তু জানে আৰু বহুতে নাজানে। যিসকলে নাজানে সেইসকলৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব। ফোনপে, পেটিএম আৰু মাই বিজলী এপৰ জৰিয়তে আপুনি ৰিচাৰ্জ কৰিব পাৰিব। কেনেকৈ কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাই দিছোঁ। পে'ৰ সহায়ত ৰিচাৰ্জ ভৰোৱা, পেটিএম বা ফোনপে'ৰ সহায়ত ৰিচাৰ্জ ভৰোৱা একেবাৰে সহজ। আপুনি মাই বিজলীৰ জৰিয়তেও ভৰাব পাৰিব। মই প্ৰথমতে দেখুৱাই লৈছোঁ মাই বিজলী এপ কেনেকৈ ইউজ কৰিব, কেনেকৈ ৰিচাৰ্জ ভৰাব, ডেইলি কিমান কাৰেণ্ট ইউজ কৰিছে, কিমান ইউনিট বিল উঠিছে, কিমান টকা হৈছে, এই সকলোখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব মাই বিজলী এপৰ জৰিয়তে। সেইকাৰণে মই প্ৰথমতে দেখুৱাই লৈছোঁ মাই বিজলী এপ কেনেকৈ ইউজ কৰিব লাগে। মাই বিজলী এপ ইনষ্টল কৰিব লাগিব। মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰি মাই বিজলী লিখি চাৰ্চ কৰি দিব, এনেকৈ আহি যাব। মোৰ মোবাইলত ইনষ্টল হৈ আছে, সেইকাৰণে অ'পেন দেখুৱাইছে। প্ৰথমতে ইনষ্টল কৰি ল'ব, তাৰপিছত অ'পেন কৰি দিব। ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো বহুৱাই দিব। মোৰ অলৰেডি এটা একাউণ্ট লগ ইন হৈ আছে, সেইকাৰণে ইয়াত নম্বৰ দেখুৱাইছে, আপোনাৰ নেদেখুৱাব পাৰে। ক্লিক কৰি দিব, এনেকুৱা আহি যাব। ইয়াত চাওক দিয়া আছে চাৰ্জ কনজিউমাৰ নম্বৰ। ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো লিখিব, তাৰপিছত চাৰ্জ কৰি দিব। আপোনাৰ কনজিউমাৰ নম্বৰত যিটো মোবাইল নম্বৰ দিয়া হৈ আছে সেইটো মোবাইলত এটা OTP পঠিয়াব। OTPটো বহুৱাই ভেৰিফিকেশ্যন কৰি দিব। এনেকৈ এপটো লগ ইন হৈ যাব। মই যিটো কনজিউমাৰ নম্বৰ লগ ইন কৰিছোঁ এইটো কনজিউমাৰত 177 টকা মাইনাছ লাগি আছে। ইয়াত কনজিউমাৰ নম্বৰ আহিব, মিটাৰ নম্বৰ আহিব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া থাকিব। মিটাৰৰ কিমান কিলোৱাটৰ মিটাৰ, মিটাৰটো ৰানিঙত আছেনে নাই, ডমেষ্টিক, সকলোখিনি ডিটেইলছ এনেকৈ শ্ব' কৰিব। অলপ তলফালে আহিব, তলত চাওক দিয়া হৈ আছে ভিউ বেলেঞ্চ। ইয়াত আপুনি বেলেঞ্চ চেক কৰিব পাৰিব। আপোনাৰ মিটাৰত কিমান টকা বেলেঞ্চ আছে, বা যদি মাইনাছ থাকে মাইনাছ শ্ব' কৰিব। মোৰটোত মাইনাছ হৈ আছে, সেইকাৰণে ইয়াত মাইনাছ শ্ব' কৰিছে। আপুনি ৰিচাৰ্জ কৰিব খোজে তেনেহ'লে ইয়াত চাওক দিয়া আছে ৰিচাৰ্জ, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি আপোনালোকে ৰিচাৰ্জ ভৰাব পাৰিব। ইয়াত আপুনি কিমান টকা ৰিচাৰ্জ ভৰাব, ইয়াত এমাউণ্টটো লিখি দিব। এনেকৈ এমাউণ্টটো লিখি দিব, তাৰপিছত এমাউণ্ট, আকৌ ইয়াত এমাউণ্টটো লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ একো লিখিব নালাগে। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। যেতিয়া পে'মেণ্টত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব, কিহেৰে আপুনি পে'মেণ্ট কৰিব বিচাৰে। ইয়াত চাওক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI, আপুনি যিকোনো এটাৰে ৰিচাৰ্জ ভৰাব পাৰিব। মই ইয়াত UPIটো চিলেক্ট কৰি দিলোঁ। আপুনি যিকোনো এটা চিলেক্ট কৰিব পাৰে। তলত চাওক দুটা অপশ্যন আহিছে, পে' বাই UPI, QR ৰ সহায়তো ভৰাব পাৰিব। ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে এনেকৈ QR কোড আহিব। এনেকৈ QR কোড শ্ব' কৰিব। QR কোডৰ সহায়তো আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি UPI এপৰ সহায়ত ৰিচাৰ্জ ভৰাব বিচাৰে তেনেহ'লে পে' বাই এনি UPI এপ এইটো চিলেক্ট কৰি দিব। আপোনাক